হয় পোনপ্ৰথমে মই অসম চৰকাৰখনক ধন্যবাদ জনাম, মাননীয় মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনাম আৰু লগে লগে ৰয়িনী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক মই ইয়াৰ পৰা ধন্যবাদ জনাইছো। কাৰণ তেওঁলোকৰ সদিচ্ছাৰ কাৰণে, অসম চৰকাৰখনৰ সদিচ্ছাৰ কাৰণে ইমান এটা বৃহৎ প্ৰকল্প ইয়াতে নিৰ্মাণ হবলৈ গৈ আছে। আৰু ইয়াত প্ৰায় 50 বিঘা মাটিত প্ৰায় 1 লাখ লিটাৰ দুগ্ধ আপোনাৰ উৎপাদন হ'ব প্ৰতিদিনে। যিখিনি ইয়াতে আমাৰ গোপালক আছে, গোপালক খিনিৰ কাৰণে অতি আনন্দৰ বিষয়। আগতে ৰাইজে গোপালন কৰে, কিন্তু গাখীৰ বিকিবৰ কাৰণে উপযুক্ত স্থান নাথাকে, কিন্তু এতিয়া এটা স্থান পাব, ৰাইজে এটা উচিত মূল্য পাব আৰু তেওঁলোকৰ নিৰাশ হ'বলগীয়া আৰু নহয়। তেওঁলোক আগত নিৰাশ হৈছিলে, তেওঁলোকে সময়ত গাখীৰ বিক্ৰী কৰিব নোৱাৰে, তেওঁলোকে লোকচানৰ সন্মুখীন হৈছিলে। লগে লগে ইয়াত প্ৰায় 2-3 হাজাৰতকৈ অধিক লোক সংস্থাপিত হ'ব। নিবনুৱাখিনিৰ কাৰণে এটা যথেষ্ট আনন্দৰ কথা। আৰু এই অকল কলিয়াপানী বুলিয়ে নহয়, অকল যোৰহাট বুলি নহয়, ইয়াত যোৰহাট, শিৱসাগৰ, মৰিয়নি, আমগুৰি সকলো দিশকে সামৰি লৈ সকলো নিবনুৱা যুৱক যুৱতী এক সংস্থাপনৰ এটা স্থান হ'ব এই জেগাকন। আৰু ইয়াক লৈ আমি কলিয়াপানীবাসী ৰাইজ সঁচাকৈ আনন্দিত হৈ আছো, সঁচাকৈ গৌৰৱান্বিত। ইমান ধৰণৰ ইমান ডাঙৰ এটা প্ৰকল্প আমাক উপহাৰ দিয়াৰ কাৰণে আমি পুনৰবাৰ অসম চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছো। নিশ্চিতভাৱে এই যেতিয়া এই উদ্যোগটো স্থাপন হ'ব, কাৰ্যকৰী হ'ব, তেতিয়া ওচৰৰ বৃহত্তৰ অঞ্চলত মানুহে দুগ্ধ যিবোৰ উৎপাদন হৈছে তেওঁলোকে ইয়াত বিক্ৰীৰ বাবে বা আমুল আপোনাৰ ক্ৰীম হওক, পনীৰ হওক বা চীজ হওক, যিকোনো তেওঁলোকে বিক্ৰীৰ বাবে তেওঁলোকে ইয়াৰ পৰা উলিয়াই দিব, বিক্ৰী কৰিব পাৰিব আৰু এটা বৃহৎ বজাৰ আমাৰ সৃষ্টি হ'ব। আৰু এই উদ্যোগটোৰ উত্তৰ পূৰ্বৰ এক মূল হেড অফিচ হিচাপে নিৰ্মাণ কৰা হৈছে। গতিকে এটা বৃহৎ বজাৰ হিচাপত যোৰহাট জিলাই তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে এক বৃহৎ বজাৰ পাবলৈ সক্ষম হ'ব।